কিবা তেনেকুৱা বিটিআৰ নিৰ্বাচনৰ বিষয়েও আমি আলোচনা কৰোঁ আৰু বিটিআৰত ইতিমধ্যে আমি আপোনালোকক জনাইছোঁৱেই ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব কিন্তু যিমান সিটত আমাৰ শক্তি আছে সিমান সিটতহে আমি ইলেকশ্যন খেলিম ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে বিটিআৰ নিৰ্বাচন পৰিচালনাৰ কাৰণে এখন কমিটি বনাই দিছে অহা এসপ্তাহত এজন মন্ত্ৰী আৰু এজন পাৰ্টিৰ বিশিষ্ট পদাধিকাৰী দুইজনৰ এটা ভ্ৰমণ আছে কোনোবা কোকৰাঝাৰত যাব কোনোবা চিৰাঙত যাব কোনোবা তামুলপুৰ কোনোবা বাক্সা কোনোবা ওদালগুৰি তেওঁলোকে ঘূৰি আহি আমাক প্ৰতিবেদন দিব 7 দিন তেওঁলোকে কাম কৰিব 7 দিন ঘূৰি আহি আমাক এটা প্ৰতিবেদন দিব যে আচলতে আমি কিমান সিটত কণ্টেষ্ট কৰিব পৰা আমাৰ শক্তি আছে যোৱাবাৰ আমি 25টা সিটত খেলিছিলোঁ এইবাৰো আমি আশে পাশে সিটতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম আটাইবোৰ সিটতে আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ ইউপিপিএলৰ লগত আমাৰ এলায়েন্স নাথাকে কাৰণ তেখেতসকলেও অকলেই খেলিব কিন্তু ইউপিপিএলৰ বিধায়ক আমাৰ মন্ত্ৰীসভাত আছে গতিকে আমি ইটোৱে আনটো দলক সমালোচনামূলক যিটো আমি কেতিয়াবা এজিপিৰ লগত বেলেগে খেলিলেও আমি এটা বন্ধুত্ব বজাই ৰাখোঁ ইজনে সিজনক সমালোচনা নকৰোঁ যিটো মিত্ৰ দলৰ যিখিনি নিয়ম থাকে যে নৰেন্দ্ৰ মোদী প্ৰমোদ বড়োৰো নেতা হিমন্ত বিশ্ব শৰ্মাৰো নেতা গতিকে আমি কেনেকৈ চলিব লাগে আমি দুইটা দলে এটা বৈঠক এখনত বহি ল'ম কিন্তু প্ৰতিদ্বন্দ্বিতা হ'ব এজিপিৰ লগতো আমি প্ৰতিদ্বন্দ্বিতা কৰোঁ ৰাভা হাছঙতো প্ৰতিদ্বন্দ্বিতা হৈছিলে কিন্তু প্ৰতিদ্বন্দ্বিতাটো এটা বাক বিতণ্ডালৈকে নগৈ প্ৰতিদ্বন্দ্বিতাৰ ভিতৰত আমি তাক ৰাখিম আৰু কিন্তু আমি যিকেইটা সিটত উঠিম আমি জিকিবৰ কাৰণে উঠিম তাত আৰু আমি কোনো বোলে আমি উঠিছোঁ ইলেকশ্যন কিন্তু আমি আৰু তাতে ফ্ৰেণ্ডলি ফাইট সেইটো নহয় ইলেকশ্যন প্ৰতিযোগিতাৰ মাধ্যমেৰে হ'ব কিন্তু শালীনতা বক্তব্য গাম্ভীৰ্য এইখিনি বন্ধুত্বৰ ভাৱেৰে হ'ব আমি অকলে চৰকাৰ গঠন কৰাৰ কথাটো এইকাৰণে নাভাবোঁ কাৰণ আমি ভাবোঁ যে বড়োলেণ্ডৰ এটা বিশেষ বাস্তৱিকতা আছে আৰু আমি 25টা সিটত উঠি 20টা সিট জিকিব নোৱাৰোঁ আমি খেলিমেই 25টা 20টাটো আমি জিকিব নোৱাৰোঁ সেইকাৰণে নিৰ্বাচনৰ ফলাফলৰ ওপৰতে চৰকাৰ গঠনৰ কথা আহে যিহেতু ফলাফল ঘোষণা অক্টোবৰলৈকে বাকী আছে এতিয়া আমি ইমান চিন্তা কৰা নাই